কেইদিনমান আগত হিমন্ত বিশ্ব শৰ্মা ছাৰে বাংলা ভাষাক লৈ যিটো কথা উল্লেখ কৰিছে আমি বৰ দুখ পাইছোঁ। যদিও এইটো বিশেষ পৰিস্থিতিৰ বাবে তেওঁ উল্লেখ কৰিছে, কিন্তু তেনেধৰণৰ কথা ক'ব নালাগিছিল। কাৰণ এই ভাৰতবৰ্ষত বাঙালী এটা জাতি, যি জাতিটোৱে ভাৰতবৰ্ষক স্বাধীন কৰাৰ কাৰণে অগ্ৰণী ভূমিকা লৈছিল। আপোনালোকে চবেই জানে, অসমখনক যেতিয়া গ্ৰুপ আঁচনিৰ দ্বাৰা বাংলাদেশৰ লগত সামিল কৰিবলৈ বিচাৰিছিল, তেতিয়া এই বাংলাভাষী দুজন ভদ্ৰলোক, এজন হ'ল ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু এজন হ'ল শৰৎ চন্দ্ৰ বোস। এই দুজন আহি আমাৰ অসমৰ অসমৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী সন্মানীয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক সহায় কৰিছে। গতিকে যাতে এনেধৰণৰ কথা কৈ বাংলা ভাষাক যাতে এনেধৰণৰ অৱমাননা কৰি আমাক যাতে দুখ নিদিয়ে, এইটো কথা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি দাবী জনালোঁ। আৰু লগতে আপোনালোকক ক'ব বিচাৰোঁ যে আমি বাঙালীসকলে এই অসমত সকলো জাতি ধৰ্মৰ লগত সহাৱস্থান কৰি ভাতৃত্বপূৰ্ণভাৱে বন্ধুত্বপূৰ্ণভাৱে সহাৱস্থান কৰি আমি জীয়াই আছোঁ। আমি যিমান দিনলৈকে জীয়াই থাকিম, এই অসমৰ অসমীয়া ভাষাটোক আমাৰ নিজৰ ভাষা বুলি আমি সন্মান দি আমাৰ বাংলা ভাষাৰ লগতে অসমীয়া ভাষাখিনিক আমি সন্মান দিম। ইয়াৰ লগতে যেহেতু আমি বিটিআৰৰ বাসিন্দা, এই বিটিআৰৰ যিটো ভাষা বড়োসকলৰ যি বড়ো ভাষা, এই বড়ো ভাষাকো আমি সমানে সন্মান দিম আৰু সমানে সন্মান দি থাকিম। ওদালগুৰি জিলাত বাঙালী জাতিৰ যিখিনি সমস্যা সমাধান সকলোতে থাকিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। ওদালগুৰি জিলাত এতিয়া চাব, BTCৰ ভিতৰত কিছু চবতকৈ বেছি ওদালগুৰি জিলাতে আমাৰ ডিপুটাৰৰ নটিচ আহি আছে। নানান ধৰণৰ সমস্যা আজিলৈকে কিন্তু সমাধান হোৱা নাই। ডিপুটাৰৰ নটিচ আহে, ইলেকশ্যনৰ আগত আমি যিকোনো কেণ্ডিডেটৰ লগত লগ ধৰোঁ বা মন্ত্ৰী মিনিষ্টাৰৰ লগত লগ ধৰোঁ, কয় যে এইবাৰ হৈ যাব, কিন্তু ইলেকশ্যনৰ পিছত সমাধান নহয়। এতিয়া তাৰমানে আমাৰ ওদালগুৰি জিলাৰ ফালৰ পৰা এটাই সিদ্ধান্ত থাকিব, যেতিয়ালৈকে আমাৰ ডিপুটাৰৰ সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আমাৰ যুঁজ চলি ৰাখিব।